বিগ ব্ৰেক এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ সত্ৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। সত্ৰৰ সেৱকক আক্ৰমণ কৰিছে দুৰ্বৃত্তৰ দলে। নিশা আহাৰ গ্ৰহণ কৰাৰ পিছতে দুৰ্বৃত্তৰ আক্ৰমণৰ লক্ষ্য কৰিলে সত্ৰৰ সেৱকক। আৰু বৰ্তমান সংকটজনক অৱস্থাত এগৰাকী সেৱকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে জনাইছো মুহূৰ্তত ষ্টাৰ চিমেণ্ট প্ৰিজেন্স টাইমে বিগ ব্ৰেকিং। মহানগৰীত সত্ৰৰ সেৱকৰ সৈতে ভয়ংকৰ কাণ্ড, অচিনাকি দুৰ্বৃত্তৰ ভয়ংকৰ কাণ্ড, সেৱকৰ সৈতে ভয়ংকৰ কাণ্ড কৰিলে দুৰ্বৃত্তৰ আক্ৰমণৰ বলি সত্ৰৰ সেৱক। সংকটজনক অৱস্থাত সেৱকক চিকিৎসালয়লৈ লৈ যোৱা হৈছে নিশাৰ ভাগতে। দুৰ্বৃত্তৰ আক্ৰমণৰ বলি সত্ৰৰ সেৱক। নিশা মহানগৰীৰ কুমাৰপাৰাৰ শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰৰ এগৰাকী সেৱকক আক্ৰমণ কৰে অচিনাকি দুৰ্বৃত্তই। আৰু সুৰেন দাস নামৰ লোকজনক সত্ৰত নিশাৰ আহাৰ গ্ৰহণৰ পিছতে সেৱকগৰাকীক নিশাৰ আহাৰ গ্ৰহণৰ পিছতে আক্ৰমণ কৰে দুৰ্বৃত্তই। সুৰেন দাসক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাৰ পিছতেই সুৰেন দাসক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। ফটাশিল অঞ্চলত ব্যাপক হাৰত বৃদ্ধি পাইছে অসামাজিক কাৰ্যকলাপ, ড্ৰাগছ আসক্তৰ সংখ্যা। আৰু ইয়াৰ বাবে ঘটনা সংঘটিত হোৱাৰ এতিয়া সন্দেহ প্ৰকাশ কৰা হৈছে। বৰলুমুখ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰু সন্দেহ কৰা হৈছে ড্ৰাগছ আসক্তৰ সংখ্যা যিহেতু দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। আৰু তাৰ ফলতে এনেধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে এতিয়া স্থানীয় লোকে। দুৰ্বৃত্তৰ আক্ৰমণৰ বলি সত্ৰৰ সেৱক। আমি দৃশ্যাংশ দেখুৱাই আছো, ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দুৰ্বৃত্তৰ আক্ৰমণৰ বলি সত্ৰৰ সেৱক। এগৰাকী সেৱকক অচিনাক্ত দুৰ্বৃত্তই ভয়ংকৰভাৱে আক্ৰমণ কৰে আৰু নিশাৰ ভাগত আহাৰ গ্ৰহণ কৰি অহাৰ পিছতেই আক্ৰমণৰ লক্ষ্য কৰিলে দুৰ্বৃত্তই। সেৱকগৰাকীক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। নিশাৰ ভাগতে চিকিৎসালয়লৈ লৈ যোৱা হয় সেৱকগৰাকী। বৰ্তমান চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে সুৰেন দাস নামৰ সেৱকগৰাকী। সত্ৰত নিশাৰ ভাগত আহাৰ গ্ৰহণ কৰি অহাৰ পিছতে ভয়ংকৰ ঘটনা, সেৱকৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰে অচিনাকি দুৰ্বৃত্তৰ আক্ৰমণৰ বলি সত্ৰৰ সেৱক। ভয়ংকৰ ঘটনা, ড্ৰাগছ আসক্তৰ বাবে এনেধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ এতিয়া অভিযোগ উত্থাপন কৰিছে এতিয়া সমগ্ৰ অঞ্চলবাসীয়ে। ভয়ংকৰ ঘটনা গুৱাহাটী মহানগৰীত সত্ৰৰ সেৱকৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি সত্ৰৰ সেৱক। ভয়ংকৰ ঘটনাৰ পিছতে এতিয়া সন্দেহ প্ৰকাশ কৰা হৈছে যে অচিনাক্ত দুৰ্বৃত্তৰ ড্ৰাগছ আসক্ত ব্যাপক ফটাশিল অঞ্চলত ব্যাপক হাৰত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে অসামাজিক কাৰ্যকলাপ, ড্ৰাগছ আসক্তৰ সংখ্যা। তাৰ ফলতে ভয়ংকৰ ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। মহানগৰীৰ সত্ৰৰ সেৱকৰ সৈতে ভয়ংকৰ কাণ্ড, অচিনাকি দুৰ্বৃত্তৰ আক্ৰমণৰ বুলি সত্ৰৰ সেৱক। নিশাৰ ভাগত গুৱাহাটী মহানগৰীৰ কুমাৰপাৰাৰ শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰৰ এগৰাকী সেৱকক আক্ৰমণ কৰে অচিনাকি দুৰ্বৃত্তই। সুৰেন দাস নামৰ লোকজনক সত্ৰত নিশাৰ আহাৰ গ্ৰহণৰ পিছতে আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলে। নিশাই সুৰেন দাসক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। কিন্তু অঞ্চলবাসীয়ে ঘটনাৰ পিছতে এতিয়া সন্দেহ প্ৰকাশ কৰিছে সমগ্ৰ অঞ্চলবাসীয়ে। ড্ৰাগছ আসক্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। মানুহৰ মাজত ড্ৰাগছৰ সংখ্যা, ড্ৰাগছ লোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। অপৰাধজনিত কাম বৃদ্ধি পোৱা সেইবাবেই বৃদ্ধি পাবলৈ হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে এতিয়া সমগ্ৰ ৰাইজে। ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে এনে ঘটনা হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে এতিয়া স্থানীয় ৰাইজে। সমগ্ৰ অঞ্চলটোৰ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। ভৰলুমুখ আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। নিশাৰ ভাগত আহাৰ গ্ৰহণ কৰি অহাৰ পিছতে দুৰ্বৃত্তই আক্ৰমণৰ লক্ষ্য কৰিলে সত্ৰৰ সেৱকগৰাকী। নিশাৰ ভাগতে GMCHত ভৰ্তি কৰোৱা হয় সেৱকক। মহানগৰীৰ সত্ৰৰ সেৱকৰ সৈতে অচিনাক্ত দুৰ্বৃত্তৰ ভয়ংকৰ কাণ্ড। নিশাৰ আহাৰ গ্ৰহণৰ পিছতে দুৰ্বৃত্তই লক্ষ্য কৰিলে সেৱকক। আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ ফালৰ পৰা। আৰক্ষীৰ তদন্তৰ পাছত দুৰ্বৃত্তৰ দল পোহৰলৈ আহিব, কোন দুৰ্বৃত্ত জড়িত হৈ আছে ভয়ংকৰ আক্ৰমণৰ সৈতে। কিন্তু ৰাইজৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে দিনক দিনে বৃদ্ধি পাবলৈ লৈছে নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্তি বৃদ্ধি পাবলৈ লৈছে। ড্ৰাগছৰ প্ৰতি আসক্তি বৃদ্ধি পাইছে নৱপ্ৰজন্মৰ, দিনক দিনে বৃদ্ধি পাবলৈ লৈছে। আৰু তাৰ বাবে এনেধৰণৰ অসামাজিক কাম কাজ, এনেধৰণৰ ভয়ংকৰ কাণ্ড সংঘটিত হ'বলৈ লৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে এতিয়া স্থানীয় লোকে। গুৱাহাটীৰ সত্ৰ আমি জনাইছো পুনৰবাৰ গুৱাহাটী মহানগৰীৰ
মহানগৰীৰ সত্তৰ সেৱকৰ সৈতে অচিনাক্ত দুৰ্বৃত্তৰ ভয়ংকৰ কাণ্ড নিশাৰ আহাৰ গ্ৰহণৰ পিছতে দুৰ্বৃত্তই লক্ষ্য কৰি লয় সেৱকক ভয়ংকৰ ঘটনাৰ পিছতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ ফালৰ পৰা মহানগৰীৰ সত্তৰ সেৱকৰ সৈতে অচিনাক্ত দুৰ্বৃত্তৰ ভয়ংকৰ কাণ্ড নিশাৰ আহাৰ গ্ৰহণৰ পিছতে দুৰ্বৃত্তই লক্ষ্য কৰি লয় সেৱকক ভয়ংকৰ ঘটনাৰ পিছতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বৰলুমুখ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত আৰক্ষীৰ তদন্তৰ পাছত জানিব পৰা যাব কোন কোন জড়িত হৈ আছে ঘটনাৰ সৈতে দুৰ্বৃত্তৰ আক্ৰমণৰ বলি সত্তৰ সেৱক নিশা মহানগৰীৰ কুমাৰপাৰাৰ শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰৰ সেৱকক আক্ৰমণ কৰিছে অচিনাক্ত দুৰ্বৃত্তই সুৰেন দাস নামৰ সেৱকগৰাকীক আক্ৰমণ কৰে দুৰ্বৃত্তই নিশাই সুৰেন দাসক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় আৰু ফটাশিল অঞ্চলত ব্যাপক হাৰত নিচাজাতীয় দ্ৰব্য সেৱন কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাইছে ড্ৰাগছৰ আসক্তৰ সংখ্যা বৃদ্ধি পাইছে তাৰ ফলতে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ এতিয়া সন্দেহ প্ৰকাশ কৰিছে এতিয়া অঞ্চলবাসী মহানগৰীৰ সত্ৰৰ সেৱকৰ সৈতে ভয়ংকৰ কাণ্ড অচিনাক্ত দুৰ্বৃত্তৰ আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত ভৰলুমুখ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে দুৰ্বৃত্তৰ আক্ৰমণৰ বলি সত্ৰৰ সেৱক নিশা মহানগৰীৰ কুমাৰপাৰাৰ শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰৰ এগৰাকী সেৱকক আক্ৰমণ কৰি অচিনাক্ত দুৰ্বৃত্তই সুৰেন দাস নামৰ লোকজনক নিশাৰ ভাগতেই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে ভৰলুমুখ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে নিশাৰ আহাৰ গ্ৰহণৰ পিছতে দুৰ্বৃত্তই লক্ষ্য কৰি লৈছিল সেৱকগৰাকীক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে সেৱকগৰাকী আৰু এই ঘটনাক এতিয়া ধিক্কাৰ জনাইছে সচেতন মহলে ৰাইজৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে ৰাইজে সন্দেহ প্ৰকাশ কৰিছে যে ভয়ংকৰভাৱে দিনক দিনে বৃদ্ধি পাবলৈ লৈছে নিচাসক্তৰ সংখ্যা ড্ৰাগছৰ প্ৰতি আসক্তি বৃদ্ধি পাবলৈ লৈছে নৱপ্ৰজন্মৰ মাজত তাৰ বাবে এনেধৰণৰ অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাবলৈ লৈছে নিশা আহাৰ গ্ৰহণ কৰি অহাৰ সময়তে দুৰ্বৃত্তই আক্ৰমণৰ লক্ষ্য কৰি লয় সত্ৰৰ সেৱকক সত্ৰৰ সেৱকগৰাকীক নিশাৰ ভাগতে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বৰ্তমান চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে সত্ৰৰ সেৱকগৰাকী সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীৰ ফালৰ পৰা আৰক্ষীৰ তদন্তৰ পাছত ওলাই পৰিব কোন কোন জড়িত হৈ আছে সমগ্ৰ ঘটনাৰ সৈতে